বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হল এক অঘটন। বন্যহস্তী গণনা চলি থকাৰ সময়তে এক অঘটন সংঘটিত হল। দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে। দুটা বনৰীয়া হাতী উন্মাদ হৈ পৰিছে। হাতী দুটা এনেধৰণে বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যানত এই অঘটন সংঘটিত হৈছে। বন্যহস্তীৰ গণনা চলি থকাৰ সময়তে পৰ্যটকৰ বাহনলৈ চুচা ল'লে বন্যহস্তীৰ দলটোৱে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জত সংঘটিত হৈছে এই ঘটনা। জীপ চাফাৰী কৰি থকাৰ সময়ত পৰ্যটকৰ দলটো সন্মুখীন হৈছিল হাতীৰ জাকৰ। এই সময়তে এটা প্ৰকাণ্ড হাতীয়ে চুচালৈ পৰ্যটকৰ দলটোৱে আৰু বন্যহস্তীৰ পৰা কথমপি ৰক্ষা পৰে দলটো। মানসৰ টুৰিষ্ট গাইড পংকজ দাসৰ কেমেৰাত বন্দী হয় এই দৃশ্য। भैया आईफोन में फंस चुके हैं। आना हम डरते ही नहीं मेरे भाई। अरे तूने देखा नहीं मेरे को अभी। क्लास जेन्युइन पेडिग्री क्लास। मजा आ गई। वाइड एंगल मास्टर।